লায়ন্স গেট পৰ্টেল অৰ্থাৎ আমাৰ সপোনবোৰ পূৰা কৰাৰ এটা ধুনীয়া মুহূৰ্ত ইউনিভাৰ্ছে আমাৰ হাতত দিছে 8/8/2024 পৰা 16/8/2024 এই সময়ছোৱাত সূৰ্য, চিৰিয়াছ ষ্টাৰ আৰু পৃথিৱী একেটা লাইনত এলাইন হৈছে আৰু সূৰ্যটো সিংহ ৰাশিত অৱতৰণ কৰিছে। গতিকে এই মুহূৰ্তটো বৰ শক্তিশালী মুহূৰ্ত আমাৰ সপোনখিনি পূৰা কৰিবৰ কাৰণে। গতিকে এই সময়ছোৱাত আমি কি ধৰণে আমাৰ সপোনবোৰ পূৰা কৰিব পাৰোঁ আজি এই ভিডিঅ'টিত আপোনালোকৰ আগত সেই বিষয়ে জনাম। আহক, মই এষ্ট্ৰ বেদাৱতী আপোনালোকক আমন্ত্ৰণ জনাইছোঁ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ। প্লিজ ছাবস্ক্ৰাইব কৰিব, ইয়াৰ পৰা আপোনালোকৰে লাভ হ'ব। ঠিক আছে, এতিয়া আগবাঢ়োঁ। এই সময়ছোৱাত 8/8/2024 আমাৰ সপোন পূৰা কৰাৰ এটা ধুনীয়া মুহূৰ্ত। এই সময়ছোৱাত আমি মেডিটেশ্যনৰ জৰিয়তে, সাধনাৰ জৰিয়তে আমাৰ যিটো ইনটিউশ্যন পাৱাৰ, সেই পাৱাৰটো আমি বঢ়াব পাৰোঁ। গতিকে এই সময়ছোৱাত আপুনি মেডিটেশ্যন কৰিব, যেতিয়াই সময় পাব, খালী টাইম পাব, ধ্যান কৰিবলৈ আৰম্ভ কৰক। আৰু এই সময়ছোৱাত আমি আমাৰ চক্ৰবোৰ এলাইন কৰি আমাৰ ৰোগ ব্যাধিবোৰ, আমাৰ বেমাৰ আজাৰবোৰ দূৰ কৰিব পাৰোঁ। আমাৰ চক্ৰবোৰতেই আমাৰ বেমাৰ আজাৰবোৰ সোমাই আছে। সেইবোৰ এলাইন নথকাৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। আমাৰ শৰীৰত 7টা চক্ৰ আছে। এই চক্ৰবোৰ মই এটা এটাকৈ আপোনালোকৰ আগত কৈ যাম। আপুনি আপোনাৰ কি অসুবিধা অনুভৱ কৰিছে সেইমতে আপুনি গম পাব সেই চক্ৰটো আপোনাৰ এলাইন নাই। ৰুট চক্ৰটো এলাইন নাথাকিলে আপুনি ল' এনাৰ্জি ফিল কৰে, আপোনাৰ মনত ভয় ভাৱ আহে। চেক্ৰেল চক্ৰটো এলাইন নাথাকিলে আপুনি ডে টু ডে প্ৰব্লেমবোৰ ফেচ কৰিবলৈ সলিউশ্যন বিচাৰি নাপায়। ছলাৰ প্লেক্সাছ চক্ৰটো এলাইন নাথাকিলে আপুনি যিকোনো এটা কাম ফিনিছ কৰিব নোৱাৰে সময়ত, আৰু তাৰ কাৰণে আপোনাৰ খুব খং উঠে, আপুনি হেল্পলেছ ফিল কৰে। হাৰ্ট চক্ৰটো এলাইন নাথাকিলে আপোনাৰ ৰিলেশ্যনশ্বিপ ইছ্যুজ আহে। ৰিলেশ্যনশ্বিপ মানে এনি কাইণ্ড অফ ৰিলেশ্যনশ্বিপ, তাত আপুনি প্ৰব্লেম ফিল কৰিব পাৰে। থ্ৰট চক্ৰটো এলাইন নাথাকিলে আপুনি আপোনাৰ ফিলিংছখিনি এক্সপ্ৰেছ কৰাত প্ৰব্লেম আহি পৰে। থাৰ্ড আই চক্ৰটো এলাইন নাথাকিলে ইনডিচিচিভ হয়, আপুনি কনফিউজ ফিল কৰে, ডিচিজন ল'ব নোৱাৰে। ক্ৰাউন চক্ৰটো এলাইন নাথাকিলে আপুনি লোনলিনেছ ফিল কৰে, অকলশৰীয়া ফিল কৰে, ডিপ্ৰেশ্যন ফিল কৰে। গতিকে যি অনুভৱ আপোনাৰ হৈছে সেই চক্ৰকেইটা এলাইন কৰক এই সময়ছোৱাত। কেনেকৈ? মেডিটেশ্যন কৰক, ধ্যান কৰক। আপোনাৰ জীৱনটোৰ পৰা এই মুহূৰ্তত, এই পাৰ্টিকুলাৰ বছৰটোত বা আগন্তুক বছৰটোত আপুনি কি বিচাৰে তাৰ এটা ভিজন আপোনাৰ মনত আনক, আৰু সেইটো এখন বৰ্ডত বা এখন A4 সাইজ পেপাৰত লিখি আপোনাৰ টেবুলৰ সন্মুখত ৰাখক, আপোনাৰ চকুৰ সন্মুখত ৰাখক, যাতে আপুনি দেখি পায় আপোনাৰ ভিজনটো। আপুনি জীৱনটোৰ পৰা এই অহা 1-2 বছৰত কি বিচাৰিছে সেই বস্তুটো আপুনি অনুভৱ কৰক। এই সময়ছোৱাত টেকন'লজিৰ কাৰণে বহুত বঢ়িয়া সময়। এই সময়ছোৱাত আপোনাৰ যদি ইউটিউব চেনেল খুলিবলৈ মন গৈছে খোলক, ভ্লগিং কৰিবলৈ মন গৈছে কৰক, ৱেবছাইট ডিজাইন কৰিবলৈ মন গৈছে কৰক, কুকিং চেনেল খুলিবলৈ মন গৈছে খোলক, ইনষ্টাগ্ৰাম পোষ্ট ঢালিবলৈ আছে ঢালক, বহুত ছাকচেছ ফিল কৰিব আপুনি। বা এনি টেকন'লজি ৰিলেটেড আপুনি ষ্টাডি কৰিব পাৰে, কম্পিউটাৰ কোৰ্ছো এই সময়ছোৱাত কৰিব পাৰে। মেনিফেষ্টেশ্যন কৰক। আপুনি অহা 6 মাহৰ পৰা 1-2 বছৰৰ ভিতৰত কি বিচাৰে, আপোনাৰ কেৰিয়াৰটো কোনটো অৱস্থাত বিচাৰে, আপোনাৰ পইচা পাতি, সা সম্পত্তি, ঘৰ দুৱাৰ, ল'ৰা ছোৱালী, বিভিন্ন ধৰণৰ যিটো আপোনাৰ প্ৰয়োজন হৈছে, সেই প্ৰয়োজনটো আপুনি 369 আৰু 555 যিকোনো এটা টেকনিক ইউজ কৰক।
369 টেকনিকটো হৈছে যে আপুনি আপোনাৰ সপোনটো ৰাতিপুৱা 3 বাৰ, দুপৰীয়া 6 বাৰ আৰু গধূলি 9 বাৰকৈ লিখক এখন ডায়েৰীত ৰঙা পেনেৰে। আৰু সেই ডায়েৰীখন আপুনি 45 ডেজ মেইনটেইন কৰক আৰু ৰেগুলাৰ পঢ়ক। 555 ৱেজটো ছেইম হয়, ইয়াত খালি আপুনি আপোনাৰ সপোনটো ৰাতিপুৱা 5 বাৰ, দুপৰীয়া 5 বাৰ আৰু গধূলি 5 বাৰ লিখিব লাগে। এনেকৈ আপুনি 45 ডেজ বা 21 ডেজ লিখক, তাৰপিছত এৰি দিয়ক। আৰু মাজে মাজে সেইখন ডায়েৰীখন এবাৰ দুবাৰ চাব যেতিয়ালৈকে আপোনাৰ সপোনটো পূৰা নহয়। এইটো হৈছে মেনিফেষ্টেশ্যন টেকনিক। এই সময়ছোৱাত যদিহে আপুনি মন্ত্ৰ উচ্চাৰণ কৰে তেতিয়াহ'লে সেই মন্ত্ৰটি অভিমন্ত্ৰিত হ'ব আৰু সেই মন্ত্ৰৰ পাৱাৰটো আপুনি আপোনাৰ লাইফত ইউজ কৰিব পাৰিব। মন্ত্ৰ চান্টিঙৰ জৰিয়তে আপুনি আপোনাৰ ফাইনেন্সিয়েল ছাকচেছ আনিব পাৰে, ল'ৰা ছোৱালীয়ে পঢ়া শুনাত ধ্যান লগাব পাৰে আৰু আমি আমাৰ জীৱনটো আৰু সুখী অনুভৱ কৰিব পাৰোঁ। মই আপোনালোকক 3টা মন্ত্ৰ ক'ম ফাইনেন্সিয়েল ছাকচেছৰ কাৰণে। ওম বাসুধৰায় নমঃ, ওম বাসুধৰায় নমঃ, ওম বাসুধৰায় নমঃ। এই মন্ত্ৰটি আপুনি 11 টাইমছ বা 21 টাইমছ বা 108 টাইমছ আপুনি চান্ট কৰক। বা ওম শ্ৰীম ব্ৰিজি, ওম শ্ৰীম ব্ৰিজি, ওম শ্ৰীম ব্ৰিজি। এই মন্ত্ৰটি আপুনি 11 টাইমছ, 21 টাইমছ বা 108 টাইমছ চান্ট কৰক। পঢ়া ল'ৰা ছোৱালীবিলাকে গায়ত্ৰী মন্ত্ৰ চান্ট কৰক। 11 টাইমছ, 21 টাইমছ কৰিলেও হ'ব ডেইলি। ওম ভূৰ্ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱ স্বাধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ। এইটো হৈছে গায়ত্ৰী মন্ত্ৰ। এইটো আপুনি ল'ৰা ছোৱালীক গাবলৈ শিকাওক। মাইণ্ডটো শান্ত হ'ব, পঢ়াত মন বহিব। শাওণ মাহটো শিৱৰ মাহ, ভগৱান শিৱৰ আশীৰ্বাদ আমাক লাগেই। গতিকে আমি কি কৰিম? ওম নমঃ শিৱায় এই মন্ত্ৰটি জাপ কৰিম। এইটোও আপুনি 108 টাইমছ জাপ কৰিব পাৰে ডেইলি। ইয়াৰ বহুত সুফল আপুনি এই জীৱনত পাব। ইয়াৰ পাছত আহোঁ এখন এবাণ্ডেন্স চেক আপুনি ইউনিভাৰ্ছক লিখক। আপোনাৰ বেংকৰ খাতাত কিমান টকা আপুনি চাব বিচাৰে সেই টকাটো এটা মানে অদ্ভুত ফিগাৰ আপোনালোকে ভাবি নল'ব বোলে আম্বানীৰ ওচৰত ইমান 1,000 কোটি টকা আছে ময়ো লিখোঁ। সেইটো কেতিয়াও ভুল নকৰিব। আপোনাৰ কেপাচিটিৰ ভিতৰত আপুনি আপোনাৰ কেপাচিটি গম পায়, সেই কেপাচিটিৰ বেষ্ট যিটো আটাইতকৈ মানে আপুনি বিচাৰে সেই ফিগাৰটো আপুনি আপোনাৰ চেকবুকত লিখক, নিজৰ নামটো লিখক আৰু থ্ৰ' ইউনিভাৰ্ছ বুলি চাইন কৰি কালিৰ পৰা 16 তাৰিখৰ ডেটটো যিকোনো এটা ডেট দি পেলাই আপুনি সেই চেকবুকখন আপোনাৰ পাৰ্চত থৈ দিয়ক, আলমিৰাত থৈ দিয়ক বা আপোনাৰ মন্দিৰত বা ভগৱানৰ ওচৰত, যিজন ভগৱানকে মানে তেখেতৰ ওচৰত থৈ দিয়ক। আপোনাৰ চাব ফাইনেন্সিয়েল ছাকচেছ আহিবই। একেবাৰে লাষ্টত আপুনি আপোনাৰ জীৱনটো কি ধৰণে সম্পূৰ্ণ কৰিব বিচাৰে, আপোনাৰ আল্টিমেট ডিজায়াৰ কি, আল্টিমেট সপোন কি এই মুহূৰ্তটোত, সেই সপোনটো ৰাতি শোৱাৰ আগত এবাৰ লিখক। তাৰপিছত ধুনীয়াকৈ ভগৱানৰ নাম লৈ শুই যাওক। লায়ন্স গেট পৰ্টেলে 100% আপোনাক আপোনাৰ সপোন পূৰা কৰাত সহায় কৰিবই। আপুনি খালি মনৰ পৰা শুদ্ধ মনে ভাল ধৰণে এই কামকেইটা কৰক। বহুত ভাল হ'ব। সকলোৰে ভাল কামনা কৰিছোঁ। আজিলৈ আহিছোঁ।